নমস্কাৰ যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো আপোনালোকৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত অতি শীঘ্ৰে সোমাব পিএম কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 টকা তো যিসকল মানুহৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰি যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি জানিলো যে যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল কৃষকৰ বেংক একাউণ্টত পিএম কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 টকা কেতিয়া সোমাব তো আপোনালোকৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অনুগ্ৰহ কৰি চাই থাকিব তো যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল কৃষকক ভাৰত চৰকাৰে প্ৰতি 4 মাহৰ মূৰে মূৰে পিএম কিষাণ আঁচনিৰ এটাকৈ কিস্তি ধন ভাৰত চৰকাৰে প্ৰদান কৰে তো যোৱা আগষ্ট মাহত ভাৰত চৰকাৰে পিএম কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন প্ৰদান কৰিছে তো আগষ্টৰ পৰা যদি আমি হিচাপ কৰোঁ তেন্তে আগষ্ট সেপ্টেম্বৰ অক্টোবৰ আৰু নৱেম্বৰ তো অহা নৱেম্বৰ মাহ অহাৰ পিছতহে 4 মাহ সম্পন্ন হ'ব সেই কাৰণে আমি ক'ব পাৰো যে অহা নৱেম্বৰ মাহতে কৃষকসকলে নিজৰ বেংক একাউণ্টত পিএম কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000 টকা সোমাই যাব তো বহুতে হয়তো কৈ আছে যে অহাকালি সোমাব বা 20 তাৰিখত সোমাব 30 তাৰিখত সোমাব 1 তাৰিখত সোমাব এতিয়ালৈকে কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই তো যেতিয়াই কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো চাই কেনে পালে হেও এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই